যেহেতু আপোনালোকৰ অৱগত যে যোৱা 21 তাৰিখৰ পৰাই মৰাণত এটা ঘটনাৰ কাৰণে গোটেই মৰাণ চহৰত তোলপাৰ হৈ আছে। মৰাণৰ যিগৰাকী শ্ৰম পৰিদৰ্শক ডক্টৰ মনচুম কাশ্যপ তেখেতে কৰা এটা ঘটনা আলম লৈ আমি ইতিমধ্যে অৱগত হৈছোঁ যে মৰাণ নগৰৰ লগতে মৰাণৰ ওচৰ পাজৰ অঞ্চলৰো বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত তেখেতে বিভিন্ন ভয় ভাবুকিৰে মানুহৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে তেওঁৰ অফিচত মাতি নি পেলাই সেই ব্যৱসায়ীসকলক হাৰাশাস্তি কৰিছে, যথেষ্ট অভদ্ৰ ব্যৱহাৰ কৰিছে। যি কথাটো আমি গম পোৱাৰ পিছতে আমি যোৱা 24 তাৰিখে ডিব্ৰুগড়ৰ মাননীয় আয়ুক্ত মহোদয়ক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু স্মাৰকপত্ৰখন প্ৰদান কৰাৰ পিছতে আমি আহি মৰাণ ৰাজস্ব চক্ৰ বিষয়াকো এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেওঁলোকে এটা এনকুৱাৰীৰ কথা কৈছিলে, তেওঁৰ ওপৰত এটা এনকুৱাৰী চলোৱাৰ কথা কৈছিলে আৰু আমাৰ ষ্টেটমেণ্টখিনি বিচাৰিছিলে যে আমি কি তথ্য আছে আৰু আমাৰ কোনখিনি মানুহ হাৰাশাস্তি হৈছে সেই মানুহখিনিক তেওঁলোকে বিচাৰিছিলে। আমি গৈছিলোঁ, কিন্তু গোটেইখিনি মানুহৰ তেওঁলোকে ষ্টেটমেণ্ট ল'ব নোৱাৰিলে। যিসকলৰ পাৰিলে তেওঁলোকে সম্পূৰ্ণ ষ্টেটমেণ্ট তেওঁলোকক দিছে, তেওঁলোকৰ তেওঁলোকে কেনেধৰণে হাৰাশাস্তি হৈছিলে সেই গোটেই কথাখিনি তেওঁলোকক অৱগত কৰা হৈছিলে। আৰু উক্ত হেৰি হোৱাৰ পিছতেই আমি মৰাণ আঞ্চলিক ব্যৱসায় সন্থাই দুঘণ্টাই আমি ধৰ্মঘট কাৰ্যসূচী লৈছিলোঁ, অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছিলোঁ আমাৰ অফিচৰ সন্মুখতে। যিহেতু তেখেতক আমি অতি শীঘ্ৰেই তেখেতৰ ওপৰত আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰিছিলোঁ। তাৰ লগতে আমি সেইদিনাখনে সন্ধিয়ালৈ আমি মৰাণ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিলোঁ আমাৰ মৰাণ আঞ্চলিক ব্যৱসায় সন্থাৰ ফালৰ পৰা। লগতে যিসকল ব্যৱসায়ীয়ে তেওঁৰ দ্বাৰা হাৰাশাস্তি হৈছিল সেই ব্যৱসায়ীসকলে গৈ পেলাই মৰাণ থানাত এখন এজাহাৰ দাখিল কৰিছিলে আৰু পিছদিনাখন সেই ব্যৱসায়ীসকলক মৰাণ থানাৰ পৰা মাতি নি মোকো মাতিছিলে, মোৰ লগত আৰু 9জন গৈছিলে। গোটেইকেইজনক মাতি নি তেওঁলোকৰ ওচৰত কি তথ্য আছে সেই গোটেই তথ্যখিনি তেওঁলোকে সংগ্ৰহ কৰিছিলে আৰু ইতিমধ্যে আমি তেওঁলোকক কিছুমান পইচা স্কেন কৰা তেওঁলোকৰ আমাৰ লেবাৰ অফিচৰ শ্ৰম অফিচৰ এগৰাকী ব্যক্তিক স্কেন কৰি পইচা দিয়াৰ যি তথ্য সেই তথ্য আমি ইতিমধ্যে থানাত জমা দিছোঁ, কিমান টকা দিয়া হৈছে। আৰু তাৰ লগতে যিসকল ব্যক্তিক অফিচলৈ মাতি নি হাৰাছমেণ্ট কৰিছে তেওঁলোকৰ ষ্টেটমেণ্ট আমি ইতিমধ্যে দি দিছোঁ তেওঁলোকক। কিন্তু অতি পৰিতাপৰ কথা যে আমি এজাহাৰ দিয়াৰ ইমান সময় হৈ যোৱাৰ পিছতো আজি এই সময়লৈকে আমি গম পোৱা নাই যে সেই কেছটো ৰেজিষ্টাৰ হৈছে। তেওঁলোকে এতিয়ালৈকে কেছটো ৰেজিষ্টাৰ কৰা নাই, তেওঁৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি আৰু এটা কথা অৱগত হৈছোঁ যে যিকোনো কেছ দিয়াৰ পিছত বোলে তেওঁলোকে 14 দিনলৈকে মানে কেছটো ৰেজিষ্টাৰ নকৰাকৈ ৰাখিব পাৰে নতুন আইনমতে, আৰু তেওঁলোকে তাৰ ওপৰত মানে ইনভেষ্টিগেশ্যন কৰিহে তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰে। কিজানি ভুৱা কেছ দিছে বা ভুৱা তথ্য দিয়া হৈছে নেকি। গতিকে আমি যিহেতু গোটেই তথ্যখিনি আমি তেওঁলোকক দিছোঁ আৰু আমি স্পষ্টভাৱে কৈছোঁ যে তেওঁৰ ওপৰত যি অভিযোগ আমি আনিছোঁ বা অনা হৈছে সেই অভিযোগ সম্পূৰ্ণ সত্য অভিযোগ। আৰু আমাৰ যিসকল ব্যৱসায়ীক তেওঁ হাৰাছমেণ্ট কৰিছে গোটেইখিনিয়ে ষ্টেটমেণ্ট দিছে থানাত গৈ পেলাই, আৰু তেওঁলোকৰ যি তথ্য পাতি আছে সেই তথ্য পাতিও তেওঁলোকক যোগান ধৰা হৈছে। কিন্তু তাৰপিছতো তেওঁলোকে কিয় কেছটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে ইমান দিন কৰি আছে বা তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আইনগত কেলৈ ইমান দিন লগাইছে আমি সেই কথাটো এতিয়ালৈকে অৱগত হোৱা নাই। আমি আপোনালোকক অৱগত কৰোঁ যে এটা হৈ গ'ল চিভিল কেছ, আপোনাৰ যিটো আমি জিলা উপায়ুক্ত মহোদয়ক দিছোঁ সেই কথাটো হ'ল তেওঁলোক ডিপাৰ্টমেণ্টেলি যি তেওঁলোকে এনকুৱাৰী কৰিব লাগে কৰি পেলাই তাৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, হয়তো 2-3 দিন সময় লাগিব পাৰে। কিন্তু আমি যিটো ক্ৰিমিনেল কেছ দিছোঁ তেওঁৰ ওপৰত আমি প্ৰায় 7টামান ধাৰা 7টামান কথা উল্লেখ কৰি আমি দিছোঁ। তেওঁ কেনেকৈ মানুহক মেণ্টেল হাৰাছমেণ্ট কৰিছে, ব্যৱসায়ীক কেনেকৈ তেওঁ দাবী ধমকিৰে ধন সংগ্ৰহ কৰিছে, তেওঁ দোকানীয়ে যদি কোনোবাই তেওঁৰ কথা মনা নাই তেওঁৰ ওপৰত কেছ দিছে, কেছ দি পেলাই তেওঁক হাৰাশাস্তি কৰিছে, এই গোটেইখিনি কথা আমি তাত উল্লেখ কৰি দিছোঁ। আৰু তাৰ এগেইনষ্টত আমি তেওঁলোকক থানাত গৈ আমি প্ৰুফো দিছোঁ, আমি যিমানখিনি পাৰোঁ আমি প্ৰুফ কালেক্ট কৰি। কাৰণ তেওঁ যিমান বদমাছিৰে কামখিনি কৰিছে যে পটকৈ ধৰা পেলাবলৈও দিগদাৰ আছে, তাৰপিছতো আমি যথেষ্ট কষ্ট কৰি আমি তথ্য যোগান ধৰিছোঁ থানাত। গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ মহামান্য আমি এই আপোনালোক সাংবাদিকসকলৰ যোগেদি আমি এটা কথা জনাব বিচাৰিছোঁ যে আমি তেওঁলোকক আমি আজিৰ দিনটোত আমি তেওঁলোকক সকীয়াই দিছোঁ যে যদি আগন্তুক
24 ঘণ্টা আমি সময় দিছোঁ। আকৌ আজি যিহেতু শনিবাৰ দেওবাৰ তেওঁলোকে অফিচিয়েলি বন্ধ আছিলে, গতিকে আমি কাইলৈ সোমবাৰ দিনটো আমি তেওঁলোকক সময় দিছোঁ। যদি কাইলৈ সোমবাৰ দিনটোৰ ভিতৰত আমি কোনো ধৰণৰ আমি ইয়াৰ আমি কোনো ধৰণৰ উচিত বিচাৰ আমি নাপাওঁ, তেতিয়াহ'লে কিন্তু আমি মঙলবাৰ দিনটোত আমি মৰাণ নগৰসমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি আমি মৰাণ থানা ঘেৰাও কৰিবলৈ বাধ্য হ'ম। আৰু 24 তাৰিখে আমি গধূলি সেইদিনাখনে আমি গধূলিলৈ আমি এজাহাৰখন দিছোঁ। যিহেতু প্ৰথম কথাটো আছিলে যে মৰাণৰ এখন জুৱেলাৰীত তেওঁ চুৰি কাৰ্য সংঘটিত কৰিছিলে, আৰু চুৰি কাৰ্য সংঘটিত কৰাৰ পিছত যেতিয়া ব্যৱসায়ীজনে তেখেতক সুধিছিলে যে এই চুৰি কাৰ্য কৰাৰ কথা তেওঁ সংঘটিত কৰিছিল, তেওঁ নাই কৰা বুলি তেওঁ কৈছিলে। নাই কৰা বুলি কোৱাৰ পিছতো তেওঁ আহি পেলাই কিন্তু সেই দোকানখনত 37,000 কিমান টকা তেওঁ সেই সোণৰ আঙুঠিটোৰ দামত তেওঁ পে'মেণ্ট কৰিছে, অনলাইন পে'মেণ্ট কৰিছে। আৰু কথাটো তেওঁৰ দোকানতেই পইচাটো দি তেওঁ এটা ছেটেলমেণ্ট বিচাৰিছিলে দোকানীজনৰ লগত, আৰু দোকানীজনৰ লগত তেওঁ এখন কাগজো কৰিছে যে এই কামখিনি কৰে। দোকানীজনে এখন কেছ থানাত ইতিমধ্যে দিছিলে, আৰু সেই কেছখন থানাত আছেই। সেই কেছখন এতিয়ালৈকে কিন্তু হেৰি হোৱা নাই, উইথড্ৰ হোৱা নাই। সেই কেছখনো থানাত আছে, কিন্তু থানাই ৰেজিষ্টাৰ কৰা নাই। হয়তো এই বস্তুটো বাহিৰত বুজাবুজি হৈছে, থানাত গৈ তেওঁলোকে একো বুজাবুজি কৰিছে বুলি আমি গম পোৱা নাই এতিয়ালৈকে। আৰু তেওঁলোকক আমি সুধিছিলোঁ ব্যৱসায়ীজনক, তেওঁ যে থানাত কেছখন আছে, আমি উইথড্ৰ কৰা নাই এতিয়ালৈকে। কিন্তু আমাৰ কথাটো হ'ল তেওঁ এজন ব্যক্তিয়ে চুৰ কৰিছে, সেইটো এটা বেলেগ ঘটনা। চুৰি কৰা কাৰ্যটো এটা বেলেগ ধৰণৰ ঘটনা। সেইটো তেওঁ চুৰি কৰিছে, কোনোবা এখন দোকানত গৈ তেওঁ সেইটো কেছ দিছে, সেইটো তেওঁলোকৰ এটা হৈ গ'ল। কিন্তু আমি যিটো বিষয়ত দিছোঁ, এই গোটেই বিষয়বস্তুটো আপোনাৰ মৰাণৰ যিসকল ব্যৱসায়ী, গোটেই ব্যৱসায়ীসকলক সামৰি কৰা হৈছে। গতিকে আমি মৰাণৰ এটা ব্যৱসায়ী সংগঠন হিচাপে প্ৰশাসনক আমি ইমানখিনি দাবী জনোৱাৰ পিছত, ইমান আমি আন্দোলনৰ কাৰ্যসূচী লোৱাৰ পিছতো তেওঁলোকে এতিয়ালৈকে সেই বিষয়াগৰাকীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাটো আমি সঁচাকৈ অতি পৰিতাপৰ বিষয় বুলি ভাবিছোঁ। আৰু সেইটো কাৰণে আমি আজি আপোনালোকৰ যোগেদি আমি তেওঁলোকক পুনৰাই আমি অনুৰোধ জনাইছোঁ যে সেই বিষয়াগৰাকীক অতি শীঘ্ৰেই তেওঁ পদবীৰ পৰা নিলম্বন কৰিব লাগে, তেওঁ পদবীৰ পৰা বৰ্খাস্ত কৰিব লাগে, আৰু তাৰ লগতে তেওঁৰ ওপৰত আমি যি ক্ৰিমিনেল কেছ দিছোঁ, সেই ক্ৰিমিনেল কেছৰ আধাৰত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আপোনালোকে জানে এতিয়া কোৰ্ট অফ কণ্ডাক্ট লাগি আছে, চৰকাৰৰ বিশেষ ইয়াত কোনো ভূমিকা নাই। গতিকে আমি না মুখ্যমন্ত্ৰীক আমি ক'ব পাৰোঁ, না আমি কাৰোবাক ক'ব পাৰোঁ। গতিকে আমি গোটেই বস্তুটো আমি প্ৰশাসনক জনাইছোঁ, DC মহোদয়ক জনাইছোঁ। আমি ইতিমধ্যে আমি চিফ ছেক্ৰেটাৰীকো আমি এইটো খবৰ দিবলৈ কাৰণে মানুহক জনাইছোঁ আমি। আৰু আমি পৰাপক্ষত পাৰিলে আমি গোটেই বস্তুটো আমি মেইল কৰিম। আজি ৰাতিৰ ভিতৰত আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি মেইল কৰিম এই বস্তুটো। আমি ভাবিছিলোঁ যে যিহেতু আমি জিলা আয়ুক্ত মহোদয়ক জনাইছোঁ, বাকী যিখিনি কৰিব লাগে জিলা আয়ুক্ত মহোদয় কৰিব। তাৰপিছতো আমি আজি ৰাতিলৈকে আমি বাকীসকলকো আমি এই বস্তুটো মেইল কৰিম আমি বিষয়টো। 24 ঘণ্টাৰ ভিতৰত সময় দিছে। হয়, আমি এতিয়াৰ পৰা আমি 24 ঘণ্টা আমি কাইলৈ দিনটো মানে সোমবাৰৰ দিনটো আমি তেওঁলোকক আমি সময় দিছোঁ যে তেওঁলোকে আমাক এটা সিদ্ধান্ত দিয়ক। আৰু যদি সোমবাৰে আমাক একো সিদ্ধান্ত দিব নোৱাৰে, তেতিয়াহ'লে আমি মঙলবাৰৰ পৰা আমি মৰাণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ বাধ্য হ'ম। আৰু এইটো আমি ধৰি লওক মঙলবাৰৰ পৰা আমি বন্ধ হ'ম। যদি আমি তাৰপিছতো কোনো সিদ্ধান্ত আমি তেওঁলোকৰ পৰা নাপাওঁ বা তেওঁৰ ওপৰত কোনো একশ্যন লোৱা আমি দেখিবলৈ নাপাওঁ, তেতিয়াহ'লে হয়তো এই বন্ধ আৰু কিছুদিনলৈ এক্সটেণ্ড হ'ব পাৰে তাৰমানে।